ঐতিহাসিক ঠাই বুলি ক'লে আমি সাধাৰণতে ৰংঘৰ কাৰেংঘৰ বা তলাতল ঘৰ এয়াই বুজোঁ কিন্তু গোলাঘাটতো আছে বহু ঐতিহাসিক ঠাই তাৰে ভিতৰত হৈছে গোলাঘাটৰ মাজমজিয়াত অৰ্থাৎ গোলাঘাট চহৰৰ মাজমজিয়াত থকা ঐতিহাসিক প্ৰায় 300 বছৰৰ এটা পুৰণি হজৰত লংগৰ শাহৰ মাজাৰ আজি আমি আহিছোঁ হজৰত লংগৰ শাহৰ যি মাজাৰ তালৈ আহিছোঁ আজি এই যি মাজাৰ বিষয়ে আপোনালোকক সকলোৱে কৈ যাম চাই যাম প্ৰায় একাধিক শতাব্দী পুৰণি লংগৰ শাহ আউলিয়া মাজাৰ গোলাঘাট জিলাৰ এক ঐতিহ্যমণ্ডিত আৰু জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো বৰ্ণৰ সকলো শ্ৰেণীৰ লোকৰ এক পুণ্যব্ৰত মিলনভূমি হিচাপে গণ্য হৈ আহিছে গোলাঘাট নগৰৰ উত্তৰ পূব দিশত অৱস্থিত এই মাজাৰখনিৰ বৰ্তমানে থকা প্ৰায় 13 বিঘা মাটিত বিস্তৃত হৈ থকা সেউজ গছ বিৰিখে মাজাৰৰ কেৱল স্বাভাৱিক প্ৰাকৃতিক শোভাবৰ্ধন কৰাই নহয় লগতে ই সকলোৰে বাবে পাৰিপাৰ্শ্বিকতাৰ সমতা বজাই ৰাখি এক মানসিক প্ৰশান্তি বিস্তাৰকাৰক হিচাপেও কাম কৰিছে বহু যুগ পুৰণি ওখ বিভিন্ন ধৰণৰ মূল্যৱান গছ আৰু লতাবিলাকে মাজাৰখনিক মহাকাব্যিক যুগৰ ঋষিমুনিৰ তপোবনৰ দৰে সজ্জিত কৰি ৰাখিছে প্ৰকৃতিয়ে ইয়াক ইমান সুন্দৰকৈ সজাই পৰাই ৰাখিছে যে ইয়াত প্ৰৱেশ কৰিলে আপুনি এক প্ৰকাৰ শান্তি অনুভৱ কৰিব আৰু প্ৰাকৃতিক ভাল পাবলৈ ইয়াত থকা বিজ্ঞজনক ভক্তি কৰিবলৈ হৃদয় আপুনি উদ্দোলিত হ'ব এই মাজাৰখনিৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াত কিছুমান বিৰল প্ৰজাতিৰ গছ বিৰিখো আছে তাৰে ভিতৰত এতিয়া পাবলৈ নোহোৱা এজোপা কেইবা শতাধিক পুৰণি ঘিলা ইয়াৰ জপনা মুখতে এজোপা আহত গছত এনেদৰে মেৰিয়াই আছে যেন এটা অজগৰহে আগন্তুকক আদৰিবলৈ ৰৈ আছে সঁচাই মাজাৰৰ এই যি পৰিৱেশ এই যি প্ৰাকৃতিক পৰিৱেশ ইয়ালৈ আহিলে সঁচাই মনটো আনন্দিত হৈ পৰে উৎফুল্লিত হৈ পৰে খুব ধুনীয়া পৰিৱেশ শান্তশিষ্ট পৰিৱেশ চৰাই চিৰিকটিৰ সকলো ফালে মাত গোলাঘাট চহৰৰ মাজমজিয়াটো যে এনেকুৱা এটা ঠাই আছে এনেকুৱা এখন ঠাই আছে হয়তো বহুতে গমেই পোৱা নাছিলে যদি সময় মিলাই সময় পায় এবাৰ হজৰত লংগৰ শাহৰ এই যি মাজাৰ এবাৰ আহিব এয়া হৈছে হজৰত লংগৰ শাহৰ তেখেত ইয়াতে তেখেতৰ যিহেতু মৃত্যু হৈছিলে আৰু তেখেতৰ যি এই কবৰ ইয়াত সকলো শ্ৰেণীৰ মানুহে আহি ইয়াত ধূপ জ্বলায় বা মম জ্বলায় তেখেতক আজিও প্ৰাৰ্থনা কৰে মাজাৰ হৈছে ইছলাম ধৰ্মৰ প্ৰচাৰক সুফিবাদত বিশ্বাসী আউলিয়া ফকীৰ দৰবেশসকলৰ বসতিস্থল তথা অন্তিম শয়নৰ স্থান কোৱা হয় যে হজৰত মহম্মদৰ মৃত্যুৰ পিছত 360 জন আউলিয়া বিশ্বৰ বিভিন্ন দিশত দেশ পৰিভ্ৰমণ কৰিবলৈ ওলাই গৈছিল আৰু ই আছিল এক নিৰ্দেশ যিমান দূৰ জনা যায় গাত হিকলি মেৰিয়াই ঘূৰি ফুৰাৰ বাবে গোলাঘাট মাজাৰৰ এই সাধকজনৰ নাম লংগৰ শাহ হ'ল তেখেতৰ প্ৰকৃত নাম অন্য কিবা আছিল যদিও জনা নাযায় বিভিন্ন লোকৰ মুখত শুনা মতে তেওঁৰ শৰীৰত মেৰিয়াই থোৱা লুৰ হিকলিডালৰ ওজন কেইবা কুইণ্টলো আছিল লংগৰ শাহ আউলিয়া 19 শতিকাৰ প্ৰথমটো দশকতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা পাইছিলহি সেই সময়ত আমাৰ ৰাজ্য আছিল ব্ৰিটিছ শাসকৰ অধীনত গোলাঘাট নগৰলৈ আহি তেওঁ ইয়াৰ থানাৰ এজন আৰক্ষী বিষয়াৰ ঘৰত আশ্ৰয় ল'লে আৰু কিছুদিনৰ বাবে তাতে থাকিল তাৰ পৰাই তেওঁ ধৰ্মৰ বাণী প্ৰচাৰত লাগিল সময়ৰ গতিত তেওঁৰ অলৌকিক শক্তিৰ কথা প্ৰচাৰ হ'ল আৰু তেতিয়াৰ ব্ৰিটিছৰ চৰকাৰৰ হৈ মহকুমা বিষয়া সন্মানেৰে চানমাৰী অঞ্চলত ফকীৰ বাবাৰ নামত 14 বিঘা মাটিৰ আবণ্টন দিলে ক্ৰমে জনজাত হৈ পৰা এই ফকীৰজনে তাতে আশ্ৰয় পাতি ধৰ্ম প্ৰচাৰ আৰু নিজ জিকিৰ মগ্ন হৈ থাকিল সমগ্ৰ অঞ্চলটোত সাম্প্ৰদায়িকতাৰ অকণো বীজ অংকুৰিত নোহোৱাকৈ অতি সফলতাৰে এই বিজ্ঞ পুৰুষজনে অসংখ্য মানুহক মানৱতাৰ ধৰ্ম দীক্ষা দিলে এই আশ্ৰমৰ বুকুতে সময়ৰ খুঁটত তেখেতৰ মৃত্যু হোৱাত সেই স্থানতে তেখেতক দফন দিয়া হ'ল পিছত তেখেতৰ অনুগামীসকলে হজৰত লংগৰ শাহ হিচাপে স্মৰণ কৰি আজিলৈকে মাজাৰখনৰ ফকীৰ বাৰীৰ ঠাইত লংগৰ শাহ আউলিয়া মাজাৰ নামকৰণ কৰে কালক্ৰমত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভক্তিপ্ৰাণ ব্যক্তিৰ বাবে পুণ্যভূমিত পৰিণত হৈ পৰে এইটো কি আছিলে এইটো ধুনি দেখতে দুই ধৰা হয় এইটো জুই ধৰা হয় আৰু এইটো ঘৰ ভিতৰত আহক এইটো তেখেতৰ মানে বৈঠকখানা আছে এইবোৰ ব্ৰিটিছৰ দিনৰ ঘৰ ইটাবোৰ দেখিলে গম পোৱা যায় ব্ৰিটিছৰ দিনৰ ঘৰ এইবোৰ লংগৰ শাহৰ ঘৰ এইটো আছিলে বৰ্তমান আপুনি থাকে এতিয়াত এইবোৰ ব্ৰিটিছৰ দিনৰ ঘৰ ছটা পোষ্ট আছে ছটা পোষ্টৰ এইটো ডিজাইন আছে হজৰত লংগৰ শাহৰ বিষয়ে আছে আৰু বহু কথা
বহু তথ্য বহু কাহিনী তাৰে কিছুমান কাহিনী আজি আমি গোলাঘাটৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ ৱাজিদুৰ ৰহমান ছাৰৰ মুখেৰে শুনো আহক। ব্ৰিটিছৰ দিনৰ কথা। ব্ৰিটিছে যেতিয়া গম পালে যে তেওঁৰ কিবা আধ্যাত্মিক শক্তি আছে তেতিয়া তেওঁ ক'লে যে তেওঁক মাটি যদি লাগে দি দিব পাৰে। আৰু তেতিয়া তেওঁ ব্ৰিটিছক ক'লে যদি সেইটো সময়ত যিজন কমিশ্যনাৰ আছিল তেওঁক ক'লে যে যদি মাটি দিব খুজিছে তেনেহ'লে আপোনাৰ ঘোঁৰাটো এৰি দিয়ক, ঘোঁৰাটো য'লৈকে যাব তালৈকে মোৰ মাটি। সেই ধৰণেই কৰিলে ব্ৰিটিছ কমিশ্যনাৰজনে আৰু তেওঁৰ য'লৈকে ঘোঁৰা গ'ল তালৈকে মাটি। এতিয়া আমি জনামতে প্ৰায় 14 বিঘা মাটি, কিন্তু আগতে তাতকৈ বেছি আছিল। বিভিন্ন মানুহে দখলো কৰিছে বুলি শুনিছোঁ। আৰু এয়া আছিল হজৰত লংগৰ শ্বাহ আউলিয়াৰ মাজাৰ বহু কথা। নিশ্চয় আজি সকলোৱে গম পালে কথাখিনি। আজিলৈ আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ, বিদায়।